অকণমান আগতে প্ৰায় 9:30 বজাত এজন যুৱক অচিনাকি যুৱক এজন খুব স্পীডত আমাৰ মৰাণ টাউনৰ যিটো এইটো হাইৱেৰ পৰা খুব স্পীডত বাইক লৈ চিধা পোনে পোনে আহি আমাৰ এই মৰাণ ৰাজ্যিক চিকিৎসালয় জৰুৰীকালীন সেৱাৰ এই যিখন মেইন দুৱাৰ, এই দুৱাৰখনত খুব জোৰে খুন্দা মাৰি দুৱাৰখনৰ লগতে গোটেই চৌকাঠৰ পৰা আদি কৰি গোটেই আপোনাৰ সমস্ত আমাৰ বিল্ডিংটো নষ্ট কৰাৰ লগতে ভিতৰত থকা আমাৰ চকীদাৰজনক খুন্দিয়াই তেখেতক আঘাত কৰে। এই কথা গম পোৱাৰ লগে লগে মই আহি উপস্থিত হওঁ আৰু আমাৰ ওচৰৰ যি মৰাণ থানা আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লগতে আমাৰ CI ছাৰ, আমাৰ ৰাজচক্ৰ বিষয়া, আমাৰ মাননীয় বিধায়ক মহোদয়ৰ সহ তেওঁলোকৰ লোকসকলো আহি ইয়াত উপস্থিত হয়। এতিয়া ঘটনাটো নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ আমি। পুলিচে ধৰি বান্ধি তেওঁক মানে কণ্ট্ৰলত আনিব পাৰিছে। তেখেতক আমিতো প্ৰথম অৱস্থাত মানে যিটো সময়ত পাইছোঁ তেখেতৰ মানে ইমান এটা ভাইলেণ্ট ৰূপত আছে, মানে এটেকিং ৰূপত মানুহক যাকে পাইছে মানে এটেক কৰিছে। আমাৰ চিষ্টাৰে পলাওঁতে ভৰিত কচকা খাইছে, দুখ পাইছে। তাৰপিছত পুলিচৰ লগতো হতাহতি কৰিছে, কেইবাজন পুলিচক আঘাত কৰিছে। তাৰপিছত অৱশেষত আমি সকলোৱে তেখেতক মানে ধৰি বান্ধি এতিয়া আমি তেখেতক অকণমান শান্ত কৰিব পাৰিছোঁ। তেওঁক উপযুক্ত চিকিৎসাও দিয়া হৈছে আৰু উন্নত চিকিৎসাৰ কাৰণে এতিয়া অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ যোজা কৰে। নিজে দেখিব পাৰিব, এয়া আমাৰ মৰাণ ৰাজ্যিক চিকিৎসালয় আমাৰ দিনৰ ভাগৰ পিছত গধূলিৰ পৰা ৰাতিৰ সময়ছোৱাত এইটোৱে এটা যি আমাৰ ৰুম য'ত আমি গোটেইখিনি ছাৰ্ভিচ দিব পাৰোঁ। ইমাৰ্জেঞ্চি ৰুমৰ পৰা আপোনাৰ ড্ৰেছিং ৰুমৰ পৰা আমাৰ ইয়াত সকলো ডিছপেঞ্চিং, ড্ৰাগ ডিছপেঞ্চিঙৰ পৰা আপোনাৰ চকীদাৰ ৰুমৰ পৰা নাৰ্ছিং ষ্টেচনৰ পৰা গোটেইখিনি এইটো বিল্ডিঙতে আছে। তো এনেকুৱা এটা বিস্তৰ ক্ষতি হোৱাৰ পিছত আমি এতিয়া ইমাৰ্জেঞ্চি ছাৰ্ভিচ দিয়াত আমি ব্যাহত হৈছোঁ। আমি কণ্টিনিউ আজি এই ছাৰ্ভিচ ৰাখিব নোৱাৰিম, এই কথা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হৈছে আৰু তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। হয়।